গুড মৰ্ণিং ষ্টুডেণ্টছ। আজি আমি তোমালোকৰ সমাজ বিজ্ঞানৰ এটা নতুন পাঠ আৰম্ভ কৰিম। ঠিক আছে, তোমালোক সকলোৱে নিজৰ পাঠ্যপুথিখন ধুনীয়াকৈ উলিয়াই লোৱা। উলিয়াই লৈ তোমালোকে 158 নম্বৰ পৃষ্ঠাটো উলিয়াই লোৱা। তাত আছে আমাৰ 18 নম্বৰ পাঠটো আছে। সকলোৱে দেখিছানে? পাঠটোৰ নাম কি? আমাৰ চৌপাশৰ বজাৰ। ঠিক আছে, আজি আমি সকলোৱে কি পঢ়িম? বজাৰৰ বিষয়ে পঢ়িম। আমি বজাৰ মানে কি বুজি পাইছোনে? এতিয়া আমাৰ দৈনন্দিন জীৱনত যে আমি ব্যৱহাৰ কৰি থাকোঁ, খাই থাকোঁ, চাউল, দাইল, বিস্কুট, চাহপাত, চেনি, মছলা, শাক পাচলি, গা ধুবলৈ চাবোন, দাঁত ব্ৰাছ কৰিবলৈ টুথপেষ্ট, হয়নে নহয়? নোটবুক, বহী, কিতাপ লিখিবলৈ, হয়নে নহয়? কাঠ পেঞ্চিল, পেন, তোমালোকক যিমানখিনি বস্তু প্ৰয়োজন হয়, কাপোৰ, আমি সেইবোৰ ক'ৰ পৰা পাওঁ? আমি সেইবোৰ ক'ৰ পৰা আনিছোঁ? আমি সকলোৱে জানো সেইবোৰ আমি ক'ৰ পৰা আনিছোঁ? বজাৰৰ পৰা আনিছোঁ, হয়নে নহয়? কিন্তু এই বজাৰবোৰ কেতিয়াৰ পৰা আৰম্ভ হ'লনো? এই বজাৰৰ আগতে কেনেকৈ মানুহে বস্তুবোৰ, বজাৰ সৃষ্টি হোৱাৰ আগতে মানুহে বস্তুবোৰ কেনেধৰণে লাভ কৰিছিলে বা কেনেধৰণে আহৰণ কৰিছিলে, সেই বিষয়ে আমি জানিব লাগিব। এই যে বজাৰবোৰ বহে, এই বজাৰবিলাক বিভিন্ন প্ৰকাৰৰ থাকে, হয়নে নহয়? তাৰ বিষয়ে আজি আমি ভালদৰে জানিম। ঠিক আছে, আহাচোন আমি পাঠটো পঢ়োঁ। কি কৈছে যে ইতিপূৰ্বে তোমালোকে হাট বজাৰৰ বিষয়ে কিছু কথা পাই আহিছা। আমি আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী, চাউল, দাইল, বিস্কুট, চাহপাত, চেনি, মছলা, শাক পাচলি, চাবোন, টুথপেষ্ট, নোটবুক, কিতাপ, বহী, এই সকলোবোৰ কি কৰোঁ? বজাৰৰ পৰাই কিনি আনো, হয়নে নহয়? আৰু বজাৰৰ পৰা কিনা বস্তুসমূহৰ যদি আমাৰ তালিকা প্ৰস্তুত কৰিব দিয়ে, সেই তালিকাখন কেতিয়াবা শেষ হ'বনে? নহয়, হয়নে নহয়? বজাৰ বুলিলে সাধাৰণতে এটুকুৰা কি বুজায় যে নিৰ্দিষ্ট ঠাইকে বুজোঁ, য'ত গ্ৰাহক আৰু বিক্ৰেতাই পৰস্পৰ মুখামুখি হয় আৰু টকা পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা বেচা কৰা হয়। আজিকালি অৱশ্যে বজাৰৰ ধাৰণা কিছু সলনি হৈছে। এই বিষয়ে আমি পিছত আলোচনা কৰিম। এতিয়া তোমালোকে চোৱা, বজাৰ বুলি কাক কৈছে? যে বজাৰ হৈছে এটুকুৰা নিৰ্দিষ্ট এলেকা, য'ত কি কৰে? গ্ৰাহক আৰু বিক্ৰেতা। গ্ৰাহক মানে কি? গ্ৰাহক কোনবিলাক বাৰু কোৱাচোন? যোনে বস্তুটো কিনিব যায়। আমি কোনোবা এটা বস্তু যেতিয়া কিনো, তেতিয়া আমি কি হওঁ? গ্ৰাহক হওঁ। আৰু বিক্ৰেতা কোন হয়? যিজনে আমাক বস্তুটো বেচে, যাক আমি দোকানী বুলি কওঁ, হয়নে নহয়? দোকানীজন হ'ব বিক্ৰেতা। আমি দোকান এখনৰ পৰা বস্তু এটা কিনিব গ'লোঁ, দোকানীজন হ'ব বিক্ৰেতা আৰু আমি হ'ম গ্ৰাহক। আমি কিনিছোঁ কাৰণে আমি হ'ম গ্ৰাহক। ঠিক আছে, কি কৈছে? গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মুখামুখি হয়। তেওঁলোক পৰস্পৰ মুখামুখি হয় টকা পইচা বা মুদ্ৰাৰ বিনিময়ত। তেওঁলোকে কি কৰে? যেতিয়া বস্তু বা সামগ্ৰী বেচা কিনা কৰে, তেতিয়া সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ? বজাৰ বুলি কওঁ। আৰু এই বজাৰৰ যিটো ধাৰণা বৰ্তমান সময়ত বেলেগ হৈছে, হয়নে নহয়? তোমালোক সকলোৱে জানিছে নাই? অনলাইন শ্বপিং যে আহিছে এতিয়া নতুনকৈ আমাৰ, হয়নে নহয়? অনলাইন শ্বপিঙত এতিয়া ফ্লিপকাৰ্ট, এমাজন, তোমালোকে শুনিছা ন? সেই এপকেইটা, মিন্ত্ৰা, এই এপবিলাকৰ জৰিয়তে আমি কি কৰোঁ? আমি দোকানলৈ নোযোৱাকৈ ঘৰতে বহি বস্তু অৰ্ডাৰ কৰিব পাৰোঁ, হয়নে নহয়? অনলাইন বস্তু অৰ্ডাৰ কৰিব পাৰোঁ। কাপোৰ কানি, খোৱা বস্তু, সকলোবোৰ বস্তু আজিকালি আমাৰ অনলাইন উপলব্ধ হৈছে। যিবোৰ বস্তু আমি, বজাৰখন ক'লৈ গৈছে? বজাৰখন ক'ৰ পৰা গৈ যে এটা নিৰ্দিষ্ট এলেকাৰ পৰা গৈ বজাৰখন এতিয়া আমাৰ মোবাইলত সোমাইছেগৈ, হয়নে নহয়? আমাৰ কম্পিউটাৰত সোমাইছেগৈ, হয়নে নহয়? ডিজিটেলাইজ হৈছে। ঠিক আছে, এইখিনি এতিয়াৰ যি হৈছে সেইখন এতিয়াৰ ছবি বজাৰৰ। কিন্তু এনেকুৱাতো নহয় যে দোকান বজাৰবোৰ উঠি গৈছে। এতিয়াও আছে দোকান বজাৰ, ধুনীয়াকৈ চলি আছে, হয়নে নহয়? আমি এতিয়াও দোকান বজাৰৰ পৰা ইউজ কৰোঁ, কিন্তু এতিয়া সমানে সমানে কি হৈছে? ডিজিটেলাইজো হৈছে। ঠিক আছে, এইখিনি আমি পাছত আলোচনা কৰিম। এতিয়া আহাচোন আমি জানো যে বজাৰৰ আগতে কেনেকুৱা ব্যৱস্থা আছিলে, কি ধৰণে মানুহে বস্তু আহৰণ কৰিছিলে।
অতি পুৰণি কালত আমাৰ মানৱ সমাজত মুদ্ৰা বা টকা পইচাৰ প্ৰচলন নাছিল। আমি সকলোৱে জানো সেইটো সময়ত মুদ্ৰা বা টকা পইচাৰ প্ৰচলন নাছিল। তেতিয়া মানুহে কি কৰিছিলে, বস্তুৰ সলনি বস্তু বিনিময় কৰিছিলে, যাক আমি বিনিময় প্ৰথা বুলি কওঁ এই প্ৰথাটোক দেই। সেইটো সময়ত কি কৰিছিলে, মই তোমাক চাউল দিলোঁ, তুমি মোক দাইল দিলা, তেনেকুৱা এটা প্ৰথা চলিছিলে, বিনিময় প্ৰথা। তাত টকা নাছিলে, টকা পইচা নাছিলে কাৰণে মানুহে কি কৰিছিলে, যে বিনিময় কৰিছিলে। মই যদি কাৰোবাক ছাগলী এটা দিলোঁ, কোনোবাই মোক গৰু এটা দিলে, সেইটো মানে ঠিক আছে। নিজৰ বস্তু বা সামগ্ৰীৰ ৰাহি অংশ আন এজনৰ ৰাহি সামগ্ৰীৰ লগত সাল সলনি কৰি অভাৱসমূহ মানুহে পূৰণ কৰিছিলে তেতিয়া, ঠিক আছে। মোৰ ঘৰত যিখিনি উৎপাদন হয় মই বেলেগ এজনক দিছোঁ, আৰু বেলেগজনৰ ঘৰত যিখিনি উৎপাদন হয় সেইখিনি মোক দিছে। তেনেকৈ কি হৈছে যে বিনিময় প্ৰথা হৈছিলে। সামগ্ৰীৰ সলনি সামগ্ৰী বিনিময় কৰা প্ৰাচীন প্ৰথাটোক আমি কি বুলি কৈছোঁ, বিনিময় প্ৰথা বুলি কয়। বিনিময় প্ৰথা বজাৰৰ কি হৈছে, পুৰণি অৱস্থা। বজাৰৰ একেবাৰে পুৰণি অৱস্থাটো হৈছে বিনিময় প্ৰথা। বৰ্তমানেও বিনিময় প্ৰথা হয়। ক'ত হয় চোৱা, যে অসমৰ মৰিগাঁও জিলাৰ জাগিৰোডৰ ওচৰত জোনবিলৰ পাৰত মাঘ বিহুৰ দিন কেইদিনমানৰ পিছতে বছৰি এখন মেলা অনুষ্ঠিত হয়। এখন মেলা হয় মৰিগাঁৱত দেই, আৰু সেই মেলাখনত এখন ডাঙৰ বজাৰ বহে। পাহাৰৰ তিৱা, কাৰ্বি, খাচী, জয়ন্তী আদি জনজাতীয় কি কৰে, যে যিসকল লোক আছে লগতে ভৈয়াম আৰু বিভিন্ন মানুহে নানা সামগ্ৰী লৈ বজাৰলৈ আহে, আৰু এইখনক কি বুলি কয়, জোনবিল মেলা। তোমালোকে হয়তো নামটো শুনিছা, জোনবিল মেলা নামটো। ক'ত বহে, মৰিগাঁৱত বহে। আৰু এই মেলাখনত কি হয়, বিনিময় প্ৰথা হয়। ক'ৰ পৰা আহে বাৰু মানুহখিনি, পাহাৰৰ জনজাতীয় অঞ্চলখিনি, যেনে তিৱা, খাচী, জয়ন্তী এই লোকসকল আহে, আৰু লগতে আমাৰ ভৈয়ামৰ যিখিনি মানুহ আছে সেইখিনিও গৈ পেলাই কি কৰে, বজাৰত বহেগৈ নিজৰ বস্তুখিনি লৈ, আৰু তাৰ মাজতে কি কয়, বিনিময় প্ৰথা চলে তেওঁলোকৰ মাজত। বজাৰত তেওঁলোকে নিজা সামগ্ৰীৰ লগত অইনৰ সামগ্ৰী সালসলনি কৰে বা বিনিময় কৰে, ঠিক আছে। তিৱা জনগোষ্ঠীৰ ৰজাই মেলাখনৰ পৰা বছৰটোৰ বাবে কৰ সংগ্ৰহ কৰে। পিঠিৰ ছবিখন এই বিখ্যাত জোনবিল মেলাৰ ছবি। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এইখনেই একমাত্ৰ বজাৰ য'ত এতিয়াও বিনিময় প্ৰথা প্ৰচলিত হয়। এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা দেই। আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত এখনেই মেলা আছে, যে এখনেই বজাৰ আছে য'ত এতিয়াও বিনিময় প্ৰথা চলে, সেইখন হৈছে জোনবিল মেলা, ঠিক আছে। আৰু এইখন চোৱাচোন, 158 পেজটোত থকা ফটোখন চোৱাচোন, ফটোখন যে আঁকি দিছে এইখনক জোনবিল মেলা বুলি কৈছে, ঠিক আছে। তোমালোকে ভালকৈ কিতাপত চাই ল'বা। তাৰপিছত কি কৈছে, যে সময় পৰিৱৰ্তনৰ লগে লগে বজাৰৰ ৰূপটো সলনি হৈ আহিল। আমাৰ প্ৰয়োজনসমূহ দিনক দিনে বাঢ়ি আহিবলৈ ধৰিলে। কালক্ৰমত মুদ্ৰাৰ বিনিময় মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ'ল। মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো। বজাৰত সামগ্ৰীৰ উপৰি সেৱাসমূহো মুদ্ৰাৰ মাধ্যমত কিনা বেচা কৰা হ'ল। আগৰ শ্ৰেণীৰ পাঠত তোমালোকে জীৱন নিৰ্বাহৰ লগত জড়িত বিভিন্ন সেৱা ক্ষেত্ৰ, যেনে শিক্ষা, যোগাযোগ, চিকিৎসা, বেংক, পৰিবহণ আদিৰ বিষয়ে জানি আহিছা। এই ক্ষেত্ৰবিলাকৰ সেৱাসমূহ আমি ক্ৰয় কৰোঁ। এতিয়া আমি সেৱা ক্ৰয় কৰোঁ দেই। আমি বস্তু বা সামগ্ৰী ক্ৰয় কৰাৰ লগতে আমি সেৱা ক্ৰয় কৰোঁ। সেৱা মানে পৰিবহণ সেৱা, হয়নে নহয়? এতিয়া আমি ক'ৰবাত যাবলগীয়া হ'ল, এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হ'ল, আমি কিহত যাম? বাছত যাম ন? যে বাছত যাওঁতে আমি এটা পইচা দিবলগীয়া হৈছে নাই? হৈছে। আজি ক'ৰবাত গৈ আছিলোঁ, মোৰ স্কুটিখন বেয়া হ'ল বা বাইকখন বেয়া হ'ল বা আমাৰ গাড়ীখন বেয়া হ'ল, তেতিয়া আমি কি কৰোঁ? ওচৰতে থকা গেৰেজটোলৈ যাওঁ, হয়নে নাই? গাড়ী গেৰেজত গৈ পেলাই আমি ভাল কৰোঁ, আৰু ভাল কৰোঁতে কি কৰে, আমি পইচা দিবলগীয়া হয় নাই ভাল কৰা মানুহজনক? গতিকে আমি এনেদৰে কি কৰিছোঁ, আমি সেৱা ক্ৰয় কৰিছোঁ। চিকিৎসাৰ ক্ষেত্ৰত কি কৰিছোঁ, ফাৰ্মেচি গৈছোঁ। আমাৰ যদি কিবা ডক্টৰে যেতিয়া আমাক প্ৰেছক্ৰাইব কৰে যে এইকেইটা দৰৱ আপুনি খাব লাগিব, আৰু তেতিয়া আমি কি কৰোঁ, আমি ক'লৈ যাওঁ, আমি ফাৰ্মেচিলৈ যাওঁ। ফাৰ্মেচিত যেতিয়া আমি দৰৱকেইটা, আমাক কি এনেই দি দিব নেকি? আমাকতো এনেই নিদিয়ে দৰৱকেইটা। আমি কি দিব লাগিব, আমি পইচা দিব লাগিব, বিনিময় কৰিব লাগিব। পইচাৰ বিনিময়তহে আমি দৰৱকেইটা পাম। গতিকে সকলোবোৰ কি সেৱাসমূহো বজাৰত উপলব্ধ হৈছে, ঠিক আছে। এতিয়া ইয়াৰ পাছতে এইখিনি সেৱাসমূহ কেনেধৰণে উপলব্ধ হৈছে সেইখিনি তোমালোকে বুজি পাইছাই। এতিয়া তোমালোকে জানি থওঁ আহা বুলি যে এটা ছাইডত বক্স আছে দেখিছানে? তাত কি লিখিছে চোৱাচোন। তাত আছে যে বস্তুক দ্ৰব্য বা সামগ্ৰী বুলিও কোৱা হয়
দেই মানুহে উৎপাদন কৰা সামগ্ৰীৰ যি অংশ ভোগ কৰাৰ পিছত ৰৈ যায় তাক ৰাহি সামগ্ৰী বোলে তোমালোকক যে অলপ আগত মই কৈ আহিছিলোঁ ৰাহি সামগ্ৰী বুলি সেই ৰাহি সামগ্ৰীটো মানে হৈছে যে মানুহে উৎপাদন কৰা সামগ্ৰীৰ যি অংশ থাকি যায় তাক আমি ৰাহি সামগ্ৰী বুলি কওঁ কৈছোঁ ৰাহি সামগ্ৰীসমূহৰ পৰা কি কৈছিলে যে ৰাহি সামগ্ৰীসমূহৰ জৰিয়তে বিনিময় কৰে ন যে মোৰ ঘৰত ইমানখিনি আজি চাউল উৎপাদন হ'ল এবাৰ মোৰ ঘৰত ইমানখিনি চাউল উৎপাদন হ'ল আৰু মই ইমানখিনি মই খালোঁ আৰু যিখিনি ৰাহি থাকি গ'ল সেইখিনি মানে যিখিনি বাঢ়ি থাকি গ'ল সেইখিনিৰ পৰা মই কি কৰিলোঁ বিনিময় কৰিলোঁ ঠিক আছে সেইটো হৈছে ৰাহি সামগ্ৰী দেই যিকোনো এটা নিৰ্দিষ্ট বস্তু বা দ্ৰব্যত যেতিয়া বিনিময় মাধ্যম হিচাপে সকলোৱে গ্ৰহণ কৰে তেতিয়া সেইটোক মুদ্ৰা বুলি কোৱা হয় ঠিক আছে সেইটো কি বুলি কয় বিনিময়ৰ যেতিয়া মাধ্যম হিচাপে গণ্য কৰা হয় তাক আমি কি বুলি ক'ম তেতিয়া মুদ্ৰা বুলি ক'ম ঠিক আছে এতিয়া আমি বুজি পালোঁ ন বজাৰ কি এতিয়া আমি বজাৰৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে পঢ়িম ঠিক আছে এতিয়া প্ৰথমতে আমি পঢ়িম দৈনিক বজাৰ বজাৰৰ বিষয়ে পঢ়িবলৈ যাওঁতে তাত এটা কাহিনী দিছে তোমালোকে পঢ়াচোন কি আছিলে কাহিনীটো যে বৰুৱাৰ ঘৰত সোমবাৰে ৰাতিপুৱাতে যোৰহাটৰ পৰা আলহী আহি ওলাল বৰুৱানীয়ে দেখিলে আলহীক খুৱাবলৈ ঘৰত মাছ মঙহ আলু মিঠাই আদিৰ দৰে বিশেষ একো নাই সেয়েহে তেওঁ বৰুৱাক অফিচলৈ যোৱাৰ আগেয়ে ওচৰৰ বজাৰখনৰ পৰা বস্তু কেইপদমান আনি দিবলৈ অনুৰোধ কৰিলে আৰু গাটো ধুই বৰুৱাই বজাৰ কৰা মোনা আৰু পইচা লৈ ওচৰৰ বজাৰখনলৈ ওলাই গ'ল বৰুৱানীয়ে লিখি দিয়া তালিকা অনুযায়ী মাছ মাংস মিঠাই আলু আৰু কি আনিলে পাপৰ কিনি অলপ সময়ৰ ভিতৰতে ঘৰ পালেহি আলহীক মাত এষাৰ দি অফিচলৈ বুলি বৰুৱা ঘৰৰ পৰা ওলাই গ'ল এতিয়া ওপৰৰ যিখিনি আলোচনা যিখিনি কাহিনী সেই কাহিনীটোৰ পৰা তোমালোকে কিবা এটা বুজি পাইছানে যে বৰুৱাই কি কৰিলে বৰুৱানে কোৱাৰ লগে লগে তেওঁ ওলাই গৈ কি কৰিলে বজাৰখিনি লৈ আহিলে যদিহে বজাৰখন সেইটো সময়ত খোলা নাথাকিলহেঁতেন তেতিয়াহ'লে তেওঁলোকৰ কি হ'লহেঁতেন বহুত অসুবিধা হ'লহেঁতেন আলহীৰ কাৰণে হয় নাই আলহীক খুৱাবলৈ তেওঁলোকৰ বিশেষ একো নাথাকিলহেঁতেন গতিকে বৰুৱাই যে লগে লগে ওলাই যাওঁতেই পালে বজাৰখন সেই বজাৰখন কি সেইখন হৈছে এখন দৈনিক বজাৰ কাৰণ সেইখনত কোনো বাৰৰ কথা উল্লেখ নাই হয় নাই যে এইটো বাৰতহে বহিব এনেকুৱা কোনো কথা উল্লেখ নাই হয়নে নাই এতিয়া চোৱা যে কি লিখিছে যে বৰুৱাহাটৰ অঞ্চলত থকাৰ দৰে আমাৰ চাৰিওকাষে বিভিন্ন ধৰণৰ দোকান পোহাৰ বা বজাৰ থাকে আমি সকলোৱে দেখিছোঁ যিখিনি আমি ডেইলি বহে সেইবিলাক দোকান আমাৰ ওচৰ পাজৰে তোমালোকৰ ওচৰে পাজৰে থকা দোকানবোৰ তোমালোকে দেখিছানে নাই সেইখিনি কি কিছুমান দোকান ডেইলি বহে হয়নে নহয় আৰু কি কৰিছে যে বজাৰবিলাক আমাৰ দৈনন্দিন জীৱনত ওতঃপ্ৰোতভাৱে জড়িত সেইটোতো আমি জানোৱেই সাধাৰণতে স্থায়ী ঘৰত এই দোকান বজাৰবোৰ বহে আৰু ইয়াক স্থায়ী বজাৰ বুলি কোৱা হয় আৰু এই দোকান ঘৰবিলাকৰ কাৰণে যিবিলাক বিল্ডিং থাকে সেইবিলাক তোমালোকে দেখিবা যে পকাৰ হয় বা মানুহে বাঁহৰ হ'লেও স্থায়ীকৈ বনাই লয় কাৰণে এনে বজাৰবিলাকক কি বুলি কোৱা হয় স্থায়ী বজাৰ বুলি কোৱা হয় এটা ঘৰ থাকে এইবিলাক বজাৰৰ কাৰণে ঠিক আছে সপ্তাহটোৰ এটা নিৰ্দিষ্ট বন্ধৰ দিন বাদ দি বাকী কেইটা দিনত দোকানবোৰ কি কৰে খোলা থাকে আৰু সপ্তাহটোৰ এটা নিৰ্দিষ্ট দিন আমি জানো যে দেওবাৰ দিনটোতে আমাৰ বন্ধ থাকে হয় নে নহয় তাৰপিছত বাকী গোটেইকেইটা দিন বজাৰবোৰ খোলা থাকে এই দোকানবোৰ দিনটোৰ এক নিৰ্দিষ্ট সময়ত খোলা হয় আৰু বন্ধ কৰা হয় সাধাৰণতে ইয়াৰ বিজ্ঞানসন্মত জোখমাখ পদ্ধতি ওজন জোখা যন্ত্ৰ ব্যৱহাৰ কৰা হয় আমি দেখোঁ দোকান এখনলৈ গ'লে আমি যেতিয়া কওঁ যে আমাক 1 কেজি আটা লাগে বা 1 কেজি আলু লাগে তেতিয়া তেওঁলোকে এটা যন্ত্ৰত কি উঠাই দিয়ে ন যে বস্তুখিনি উঠাই দি পেলাই আমি সেই যন্ত্ৰটো দেখিছোঁ নাই বস্তু যে সামগ্ৰী জোখে হয় নাই দেখিছানে তোমালোক সকলোৱে তাত হেৰিটো ওলাই থাকে কিমান কেজি কি কথা তোমালোকে গ্ৰাহকজনেও চাই থাকিব পাৰে হয়নে নহয় গতিকে কি কৈছে তেওঁলোকৰ বিজ্ঞানসন্মত জোখমাখ পদ্ধতিৰ কি কৰে দোকানবিলাকত যন্ত্ৰ থাকে দেই তদুপৰি প্ৰত্যেক সামগ্ৰীৰ এক নিৰ্দিষ্ট দৰ থাকে প্ৰতিটো সামগ্ৰীৰে এটা নিৰ্দিষ্ট দৰ থাকে সেইটো আমি জানো গ্ৰাহকৰ সুবিধাৰ বাবে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী ৰখা দোকানবোৰত কেতবোৰ অপৰিহাৰ্য সামগ্ৰীৰ বৰ্তমান মূল্য বৰ্ডত লিখি থোৱা থাকে এনেধৰণৰ বজাৰবোৰক আমি দৈনিক বজাৰ বুলি কওঁ কি কৰে যে কিছুমানে কি কৰে কিছুমান দোকানত সকলো দোকানত নকৰে দেই সেইটো কাম কিন্তু কিছুমান দোকানত কি কৰে যে যিবিলাক বস্তু দৈনন্দিন আমাক লাগি থাকে কেনেকুৱা বস্তু যে চাউল আমি ভাতটো খাবই লাগিব ন দৈনন্দিন খাওঁ আমি চাউল দাইল হয়নে নহয় আটা হয়নে নহয় আলু পিঁয়াজ এইবিলাকৰ দাম কি কৰে কিছুমান দোকানত মূল্যবিলাক বৰ্ড এখনত বাহিৰত ধুনীয়াকৈ লিখি থোৱা থাকে দেই আৰু এনেধৰণৰ বজাৰবোৰক আমি কি বুলি কওঁ দৈনিক বজাৰ বুলি কওঁ দৈনিক বজাৰ নিতৌ খোলা থাকে বাবে আমি কোনো বস্তু প্ৰয়োজন হ'লে সহজে এই বজাৰবোৰৰ পৰা সংগ্ৰহ কৰিব পাৰোঁ তদুপৰি নিজৰ সুবিধামতে গ্ৰাহকে দোকান পচন্দ কৰি ল'বও পাৰে ঠিক আছে
এতিয়া তাৰ কাষৰ বক্সটো চোৱা, তাত যে লিখা আছে জানি থওঁ আহা ব্লু কালাৰ, তাত কি আছে যে বস্তুটোৱে ক্ৰয় কৰাৰ বাবে আমি মূল্য টকা পইচা প্ৰদান কৰোঁ, তাকে বস্তুৰ দাম বা দৰ বুলি কোৱা হয়। ঠিক আছে, দৈনিক বজাৰৰ দোকানবোৰত চাউল, দাইল, আটা, ময়দা, কাপোৰ কানি, বাচন বৰ্তনৰ উপৰি বিভিন্ন কোম্পানীয়ে প্ৰস্তুত কৰা নিৰ্দিষ্ট দৰৰ মান বিশিষ্ট সামগ্ৰীসমূহ পোৱা যায়। আমিতো সেইটো সকলোৱে জানো। গতিকে ষ্টুডেণ্টছ, আজি আমি বজাৰ কাক বোলে পঢ়িলোঁ, আৰু বজাৰৰ এটা ভাগ ধুনীয়াকৈ আমি পঢ়িলোঁ যে দৈনিক বজাৰ। ঠিক আছে, আৰু নেক্সট ক্লাছত আমি সাপ্তাহিক বজাৰ বা অৰ্ধ সাপ্তাহিক বজাৰ, পাইকাৰী বজাৰ বা খুচুৰা বজাৰ, হকাৰে চলোৱা বজাৰ, শ্বপিং মল, শ্বপিং কমপ্লেক্স, এইখিনিসমূহে ভালদৰে আলোচনা কৰিম। ঠিক আছে, থেংক ইউ।